নাম লগন বৰা। আমি আহিছোঁ অসম চৰকাৰৰ তৰফৰ পৰা আয়োজিত কৰা আৰোহণ আঁচনিৰ অধীনত এক শিক্ষামূলক ভ্ৰমণলৈ। আমি বৰ্তমান আছোঁ IIT গুৱাহাটীৰ অতিথিশালাত আৰু এতিয়া প্ৰায় ৰাতিপুৱা 4:30 বাজিছে আৰু আমি কেইজনমান ছাত্ৰ ছাত্ৰীয়ে উঠি এতিয়া প্ৰাতঃভ্ৰমণলৈ আমি ওলাইছোঁ। প্ৰাতঃভ্ৰমণৰ মাজতে মই আপোনালোকক কালিৰ দিনটোৰ বিষয়ে দুটামান কথা জনাবলৈ বিচাৰোঁ। কালিৰ দিনটো আমাৰ বাবে অতিকৈ স্মৰণীয় দিন আছিল, কাৰণ কালি আমি ইয়াৰ বহুকেইজন বিশিষ্ট ব্যক্তিক লগ পালোঁ। বিভিন্ন আমাৰ জিলাৰ বিষয়াসকল আহি আমাক বিভিন্ন উপদেশমূলক কথা ক'লে। লগতে আমি IIT গুৱাহাটীৰ সহকাৰী অধ্যাপক এজন, যিয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল, তেওঁকো লগ পালোঁ। আমাৰ লগত আছে কৃষ্ণা সোণোৱাল মেম। তেখেতে আমাক তেখেতৰ অভিজ্ঞতাৰ বিষয়ে কিছু অলপ ক'বলৈ মই অনুৰোধ জনাইছোঁ। আমি বৰ্তমান IIT গুৱাহাটীৰ নিউ গেষ্ট হাউচত আছোঁ আৱাসী হিচাপে 4 দিনৰ বাবে। আৰোহণ কাৰ্যসূচীৰ বাবে আমি ইয়াতে আহিছোঁ। গোটেইখিনি আমি ইয়াতে চাউনি পাতি থকাৰ নিচিনা। কামৰূপৰ পৰা আমি মুঠ 9টা ব্লকৰ পৰা আমি ভালেখিনি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আহিছোঁ। খুব সুন্দৰ এক অভিজ্ঞতা আৰু ভাল লাগিছে। যোৱা দিনটো খুব ধুনীয়াকৈ গৈছে। আজি আমাৰ ইয়াতে দ্বিতীয়টো দিন। আশা কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে আৰু কিছু ৰোমাঞ্চকৰ অভিজ্ঞতা জীৱনৰ বাবে আহৰণ কৰিব পাৰিব। এয়া আমি বৰ্তমান আছোঁ IITৰ এটা বৃহৎ পুখুৰীৰ পাৰত। আপোনালোকে চাব পাৰে, এখন টেকন'লজিত অতিকৈ আগবঢ়া অনুষ্ঠান হিচাপেও ইয়াত প্ৰাকৃতিক পৰিৱেশ অতিকৈ সুন্দৰ। ইয়াৰ প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই বিৰাজমান। গতিকে মই নিশ্চয় ক'বলৈ বিচাৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়ালৈ অহা নাই, তেওঁলোকে নিশ্চয় এই পৰিৱেশটো বৰ দেখা নাপায়, বৰ দুখ কৰিব। আমাৰ বাছৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। মই তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে কিছু ক'বলৈ বিচাৰিম। কোনে ক'বা? আহি ইয়াত ভালেই লাগিছে আৰু আৰোহণ আঁচনিৰ অধীনত সকলো ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকখন বিদ্যালয়ৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত আহিবলৈ সুযোগ পাইছে আৰু ইয়াত থাকি ভালেই লাগিছে আৰু সুবিধাবোৰো ভালেই। আমি আগবাঢ়িছোঁ আৰু আপোনালোকে আমাৰ যাত্ৰাপথটো চাই অনুমান কৰিবই নোৱাৰিব যে এইখন IIT হয়। IITৰ ভিতৰতো কিছুমান ঠাই এনেকুৱা যেন দেখাত হাবি বনৰ দৰেহে, আৰু কিছুমান ঠাই এনেকুৱা যেন টেকন'লজিৰ গোটেই বিশ্বখনে তাত ভৰি আছে। আমি ইয়াত দেখা পাইছোঁ, ইয়াত লিখা আছে মেৰিট স্কলাৰ হোষ্টেল। আমি সাধাৰণ হোষ্টেলে দেখা পাইছিলোঁ, কিন্তু এইখন কি ধৰণৰ হোষ্টেল আমাৰ বাইদেৱে আমাক বুজাই দিব। এয়া হৈছে মেৰিট স্কলাৰ হোষ্টেল। কাৰণ আমি যেতিয়া ইয়াতে বিভিন্ন জনক আমি কেতিয়াবা হয়তো দেখা পাওঁ যে হাতে হাত ধৰি গৈ আছে, কোননো হয়। গতিকে কথাটো হৈছে যে দে আৰ মেৰিড, তেওঁলোক বিবাহিত আৰু তেওঁলোক ইয়াতে গৱেষণাৰ কামত নিয়োজিত হৈ আছে। গতিকে তেওঁলোকৰ কাৰণে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে মেৰিট স্কলাৰ হোষ্টেল। IIT গুৱাহাটীৰ এটা বিশেষ বৈশিষ্ট্য হৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকলে অন্যান্য যান বাহনৰ ব্যৱহাৰ নকৰে। তাৰ সলনি তেওঁলোকে ব্যৱহাৰ কৰে চাইকেল, যিটো চলোৱাটো আমাৰ শৰীৰৰ বাবে অতিকৈ উপযোগী। আজি আমি তাৰ পৰা ষ্টেট মিউজিয়াম, প্লেনেটৰিয়াম আৰু ইত্যাদি ঠাইলৈ যাম আৰু লগতে আমি IITৰ অধ্যাপকসকলৰ লগতো কিছু আলোচনাত মিলিত হ'ম। তেওঁলোকে আমাক বিভিন্ন ধৰণৰ উপদেশেৰে উপকৃত কৰিব। গতিকে গধূলি লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ।